তো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো এই মাহতে বহুতো কেইখন জিলাত নতুনকৈ আহিছে চৰকাৰী ঘৰ যিসকলৰ 2018 আৰু 2019 চনত জিঅ' টেগিং কৰা হৈছিল তেওঁলোকে এই মাহতে লাভ কৰিব চৰকাৰী ঘৰ আপোনালোকে যদি জানিব বিচাৰিছে আপোনাৰ নামত চৰকাৰী ঘৰখন আহিছে নে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক এই মাহতে বহুতো কেইখন জিলাত নতুনকৈ দিয়া হৈছে চৰকাৰী ঘৰ আপোনালোকে যদি জানিব বিচাৰিছে যে আপোনাৰ বা আপোনাৰ ব্লগত নতুনকৈ আহিছে নে আপোনাৰ নামত চৰকাৰী ঘৰ তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাওক মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম যে কোনখন জিলা আৰু কোনখন ব্লগত এই মাহতে নতুনকৈ কিমানখন চৰকাৰী ঘৰ আহিছে আৰু মোৰ আগৰ ভিডিঅ' কেইটাত যিসকলে কমেন্ট কৰিছিলে যে তেওঁলোকৰ জিলাত নতুনকৈ কেইখন চৰকাৰী ঘৰ আহিছে সেইটো জনাবলৈ যিসকলে কমেন্ট কৰিছিলে তেওঁলোকৰ জিলা কেইটা দেখুৱাই দিম যে তেওঁলোকৰ জিলাত কিমানখন নতুন ঘৰ আহিছে তাৰ উপৰিও আৰু কোন কোন জিলাত নতুনকৈ চৰকাৰী ঘৰ আহিছে সেইটো জনাই আপোনালোকক গতিকে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক এখন জিলা দেখুৱাই লৈছোঁ এই জিলাখনৰ পৰা বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ জিলাত কিমানখন নতুন ঘৰ আহিছে সেইটো জনাবলৈ এই জিলাখন হ'ল মৰিগাঁও জিলাৰ কপিলি যিখন ব্লগ আছে এই ব্লগত নতুনকৈ এই মাহতে কিমানখন চৰকাৰী ঘৰ আহিছে সেইটো জনাবলৈ মই আপোনালোকক জনাই দিছো যে এই জিলাখনত আহিছে 171খন নতুন ঘৰ 171খন নতুন ঘৰ চেংচন হৈছে এই মাহতে এই মৰিগাঁও জিলাৰ কপিলি ব্লগৰ পঞ্চায়ত হল চৰাইবাহী যিটো পঞ্চায়ত আছে এই পঞ্চায়তত এই মাহৰ 16 তাৰিখ নতুন ঘৰ চেংচন হৈছে এই 16 তাৰিখ যিখিনি ঘৰ চেংচন হৈছে এই ঘৰখিনি এই কেইদিনমানৰ ভিতৰত এই ঘৰখিনিৰ প্ৰথম কিস্তি তেওঁলোকে লাভ কৰিব মৰিগাঁও জিলাৰ কপিলি ব্লগৰ আৰু কেইখনমান মই পঞ্চায়ত দেখুৱাই লৈছো এই পঞ্চায়তত কেতিয়া আহিছে কোন তাৰিখে এই নতুন ঘৰ চেংচন হৈছে মই দেখুৱাই লৈছো মিকিৰগাঁও যিখন পঞ্চায়ত আছে মিকিৰগাঁও পঞ্চায়ত বা জালুকাটি যিখন পঞ্চায়ত আছে এই পঞ্চায়তত এই মাহৰ 26 তাৰিখ নতুন ঘৰ চেংচন হৈছে এই 26 তাৰিখ যিখিনি ঘৰ চেংচন হৈছে তেওঁলোকে অহা মাহত প্ৰথম কিস্তি লাভ কৰিব 32500 মৰিগাঁও জিলাৰ কপিলি ব্লগৰ চৰাইবাহী পঞ্চায়তৰ পৰা বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ পঞ্চায়তত কিমানখন নতুন ঘৰ আহিছে সেইটো জনাবলৈ আপোনালোকে চাই লওক আপোনাৰ জিলাত কিমানখন নতুন ঘৰ আহিছে আপোনালোকে নিশ্চয় দেখিছে আৰু যিসকলৰ জিলা আৰু যিসকলৰ ব্লগটো দেখুৱাব লাগে আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক দেখুৱাই দিম যে আপোনাৰ জিলা আৰু ব্লগত কিমানখন নতুন ঘৰ চেংচন হৈছে মই আপোনালোকক দেখুৱাই দিম তাৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো এই জিলাখন হ'ল যোৰহাট জিলাৰ কালাপানী যিখন ব্লগ আছে এই ব্লগত নতুন ঘৰ এই মাহতে আহিছে 82খন ঘৰ আহিছে এই মাহতে আৰু এই মাহৰ 26 তাৰিখ এই ঘৰখিনি চেংচন হৈছে এই মাহৰ 26 তাৰিখ যিখিনি ঘৰ চেংচন হৈছে এইখিনি ঘৰৰ টকা প্ৰথম কিস্তি লাভ কৰিব অহা মাহত ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই দিছো এই জিলাখন হ'ল বজালী জিলাৰ বজালী যিখন ব্লগ আছে এই ব্লগত নতুন ঘৰ আহিছে 188খন নতুন ঘৰ চেংচন হৈছে আৰু এই ঘৰখিনি চেংচন হৈছে এই ঘৰখিনি আহিছে এই মাহৰ 23 তাৰিখ এই ঘৰখিনি দিয়া হৈছে আৰু যিসকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব অহা মাহত যিসকলৰ এই মাহৰ 30 তাৰিখ নতুন ঘৰ আহিছে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব অহা মাহত তাৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো এই জিলাখন হ'ল বিশ্বনাথ জিলা বাগমাৰা যিখন ব্লগ আছে এই ব্লগ বিশ্বনাথ জিলা বাগমাৰা ব্লগৰ পৰা বহুতে কমেন্ট কৰিছিলে যে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে এই বিশ্বনাথ জিলা আৰু ব্লগ হ'ল বাগমাৰা এই ব্লগত আহিছে 278খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে এই মাহৰ 16 তাৰিখ এই ঘৰখিনি আহিছে বিশ্বনাথ জিলা আৰু বাগমাৰা ব্লগৰ পৰা যিসকলে কমেন্ট কৰিছিলে আপোনালোকে চাই লওক আপোনালোকৰ জিলাত এইখিনি ঘৰ আহিছে আৰু ঘৰখিনি চেংচন হৈছে এই মাহৰ 16 তাৰিখ তাৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো এই জিলাখন হ'ল লখিমপুৰ জিলাৰ নাৰায়ণ যিখন ব্লগ আছে নাৰায়ণপুৰ ব্লগ এই ব্লগত আহিছে 655খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে কেই তাৰিখ আপোনালোকক দেখুৱাই লৈছো এই ঘৰখিনি আহিছে এই মাহৰ 17 তাৰিখ এই ঘৰখিনি চেংচন হৈছে আৰু যিসকলৰ নামত এই 17 তাৰিখ ঘৰ আহিছে তেওঁলোকে এই মাহতে পাই যাব প্ৰথম কিস্তি তাৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো এই জিলাখন হ'ল ওদালগুৰি ব্লগত আহিছে 1704খন নতুন ঘৰ আহিছে আৰু এই 1704খন কোন তাৰিখে চেংচন হৈছে সেইটো আপোনালোকক দেখুৱাই লৈছো
লৈছো এই ঘৰখিনি চেংচন হৈছে এই মাহৰ 20 তাৰিখে এই মাহৰ 20 তাৰিখ এই ঘৰখিনি আহিছে যি সকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব 32500 কৈ তাৰ পিছত আপোনালোকক দেখাই লৈছো আৰু এখন জিলা এই জিলাখন হল কামৰূপ জিলাৰ ছয়গাঁও যিখন ব্লক আছে এই ব্লকত নতুন ঘৰ আহিছে 231 খন 231 খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে এই মাহৰ 16 তাৰিখ এই ঘৰখিনি আহিছে আৰু যি সকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে 32500 কৈ লাভ কৰিব তাৰ পিছত আপোনালোক আৰু এখন জিলা দেখাই লৈছো এই জিলাখন হল ধেমাজি জিলা মকুৱা যিখন ব্লক আছে এই ব্লকত নতুন ঘৰ আহিছে 412 খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে এই মাহৰ 23 তাৰিখ এই ঘৰখিনি আহিছে যি সকলৰ নামত এই মাহৰ 23 তাৰিখ ঘৰ আহিছে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব অহা মাহত তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব তাৰ পিছত আপোনালোকক আৰু এখন জিলা দেখাই লৈছো এই জিলাখন হল শিৱসাগৰ জিলাৰ শিৱসাগৰ যিখন ব্লক আছে এই ব্লকত নতুন ঘৰ আহিছে 751 খন 751 খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে এই মাহৰ 16 তাৰিখ এই ঘৰখিনি আহিছে এইখনৰ ক্ৰেডিট হৈছে ডেট অফ ক্ৰেডিট দেখিছে আপোনালোকে এই ক্ৰেডিট হৈছে এই মাহৰ 16 তাৰিখ তাৰ পিছত আপোনালোকক আৰু এখন জিলা দেখাই লৈছো এই জিলাখন হল কৰিমগঞ্জ জিলাৰ পাতাৰকান্দি যিখন ব্লক আছে এই ব্লকত নতুন ঘৰ আহিছে 482 খন নতুন ঘৰ আহিছে 482 খন নতুন ঘৰ আহিছে আৰু এই ঘৰখিনি চেংচন হৈছে এই ঘৰখিনি আহিছে এই মাহৰ 17 তাৰিখ এই ঘৰখিনি আহিছে আপোনালোকক ক্ৰেডিট ডেট দেখাই লৈছো এই মাহৰ 17 তাৰিখ এই ঘৰখিনি চেংচন হৈছে কৰিমগঞ্জৰ পৰা যি সকলে কমেন্ট কৰিছিলে তেওঁলোকে চাই লওক আপোনালোকৰ জিলাত এই মাহৰ 17 তাৰিখ নতুন ঘৰ আহিছে আৰু এই ঘৰখিনিৰ প্ৰথম কিস্তি লাভ কৰিব 32500 কৈ যি সকলৰ জিলা আৰু যি সকলৰ ব্লক মই এতিয়ালৈকে দেখাব পৰা নাই আপোনালোকে অনুগ্ৰহ কৰি কমেন্ট কৰিব মই নেক্সট ভিডিঅত আপোনালোকক দেখাই দিম যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে আপোনালোকে নিশ্চয় দেখিছে যে এই মাহতে নতুন ঘৰ কোন জিলাত কিমানখন নতুন ঘৰ আহিছে আপোনালোকে নিশ্চয় দেখিছে আশা কৰিছো ভিডিঅটো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব আৰু এই চেনেললৈ যদি প্ৰথম আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মই সদায় তেনেকুৱা ইনফৰমেটিভ ভিডিঅ আপলোড দিওঁ আজিৰ ভিডিঅটো ইমানেই আছিল ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ